নমস্কাৰ শ্ৰোতা দৰ্শক 23 আগষ্ট 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাইছে আৰু চাই ভাল পাইছে তেনেহলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি প্ৰতিদিনেই লাকি উইনাৰ কন্টেষ্ট এটা পাতি আছো যত আপোনালোকক কিছুমান এমসিকিউজ দিয়া হ'ব আৰু আপোনালোকে যদি এমসিকিউজ সমূহ শুদ্ধ উত্তৰ যদি কমেন্ট সেকশনত দি আমাক জনাব পাৰে তেনেহলে আপোনালোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ পাবলৈ সক্ষম হ'ব তেনেহলে আহকচোন আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকস সমূহ আমি প্ৰথমতেই চাই লওঁ প্ৰথম টপিকটো হৈছে ৰিষ্ট্ৰাকচাৰ ভেহিকল টেক্স তাৰ পিছত আমি অলপমান টি গাৰ্ডেন ওয়াৰ্কাৰ্ছৰ ওপৰত আলোচনা কৰিম ইতিমধ্যে এই বছৰ টি আৰু টি গাৰ্ডেন ওয়াৰ্কাৰ্ছ বা স্মল টি গাৰ্ডেন ওয়াৰ্কাৰ্ছৰ ওপৰত বহুতো টপিক আমি 2024 চনত দেখা পাইছো হেহে এই টপিকটো আগন্তুক এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হৈ পৰিব আপোনালোকে যদি এপিএসসি পৰীক্ষাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাই আছে তেনেহলে আগন্তুক এপিএসসিৰ প্ৰিলিমছ বা মেইনছ যিকোনো পৰীক্ষাৰ বাবে আপোনালোকে ভালদৰে এই টপিকটো চাবলৈ নাপাহৰিব তাৰ পিছত আজি আমি সকলোৱে জানো যে আজি 23 আগষ্ট আৰু 23 আগষ্ট যোৱা বছৰ কি হৈছিল যোৱা বছৰ চন্দ্ৰয়ান 3 আজিৰ এই দিনতে চন্দ্ৰয়ান 3 কি কৰিছিল ল্যান্ড কৰিছিল হয়নে আৰু হেহে আজিৰ এই দিনটোকে ন্যাশনাল স্পেস ডে ৰূপে অবজাৰ্ভ কৰা হয় আৰু হেহে আজি এটা খুব স্পেশাল টপিক এটা আহিছে ইণ্ডিয়ান স্পেস মিশন সমূহৰ বিষয়ে আমি অলপমান আলোচনা কৰিম আৰু আপোনালোকৰ এই নিউজটোৰ দ্বাৰা আমাৰ স্পেস মিশন সমূহৰ বিষয়েও বহুতো ইনফৰমেশন আপোনালোকৰ হাতত আহি যাব তাৰ পিছত আমি পিএমইজিপিৰ ওপৰতো আলোচনা কৰিম আৰু শেষত আমি এটমিক ক্লকছ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আলোচনা কৰিম যদি আপোনালোকে এপিএসসিৰ বাবে তৈয়াৰী কৰিব খুজিছে তেনেহলে আমাৰ তলত দিয়া কন্টাক্ট নম্বৰটি দিয়া আছে এই কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিলে আপোনালোকে লাইফ টাইম গাইডেন্স আৰু এক্সেস সকলোবোৰ আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যদিহে আপোনালোকৰ আসাম স্পেসিফিক কিবা ডাউট আছে কিছু কোৱেৰি আছে যে কৰ পৰা পঢ়িম কেনেকে পঢ়িম কিনো পঢ়িব লাগে তেনেহলে অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমৰ দ্বাৰা কম্পাইল কৰা এখন আসাম জেনাৰেল নলেজ বুক এখন পাবলিশ কৰা হৈছে সেই বুকখন আপোনালোকে ক্ৰয় কৰি পেলাই বিশেষ আপোনালোকে আসাম স্পেসিফিক জিকে তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব তেনেহলে আহকচোন আজিৰ প্ৰথমটো নিউজলৈ আমি আগবঢ়ো ৰিষ্ট্ৰাকচাৰ ভেহিকল টেক্স ইতিমধ্যে আমাৰ যি ভেহিকল টেক্স আছে সেই ভেহিকল টেক্সত কিছু এমেন্ডমেন্ট কিছু সংশোধন অনাৰ কথা বতৰা চলি আছে হেহে আমি চাও কেনেকুৱা ধৰণৰ কি হৈছে কেনেকুৱানো ৰিষ্ট্ৰাকচাৰ কৰা হৈছে আমি ইয়াৰ ওপৰত আমি অলপমান চাবলৈ আমি চেষ্টা কৰো এটা টেকনিক্যালি ভেহিকল টেক্স বুলি ক'লে আমি সকলোৱে গম পাও ভেহিকল টেক্স হয়নে আমাৰ গাড়ী মটৰত আমাৰ চাৰিচকীয়াই হোক বা দুচকীয়া মটৰ যানবাহনতেই হোক আমাৰ টেক্স কিছুমান ইন্ট্ৰোডিউস কৰা আছে আৰু আমাৰ যি আসাম মটৰ ভেহিকল টেক্সেশন এমেন্ডমেন্ট বিল এই বিলখনো আমাৰ বৰ্তমান এছেম্বলিত ইন্ট্ৰোডিউস কৰা আমি দেখা পাইছো এই এমেন্ডমেন্টখন কি কাৰণে ইন্ট্ৰোডিউস কৰা হৈছে এই এমেন্ডমেন্টখন ইন্ট্ৰোডিউস কৰা হৈছে একচুয়ালি কিছুমান যিবিলাক প্ৰাইস ক্যাটেগৰিজ আগতে যেনেকুৱা আছিল তাতকৈ অলপমান চেঞ্জেস আনি পেলাই স্পেসিফিক্যালি আমি ওয়ান টাইম টেক্স ওটিটি ওয়ান টাইম টেক্স প্ৰস্পেক্টিভত আমি আনিবলৈ চেষ্টা কৰিছো আৰু গোটেই প্ৰসিডিউৰটো আমি এটা সাইন্টিফিক আৰু বেসিককৈ সাইন্টিফিক প্ৰস্পেক্টত আমি লৈ আনিবলৈ চেষ্টা কৰিছো উইথ এন এইম অফ ইন্ট্ৰোডিউসিং আ মোৰ equitable tax system এটা equitable tax system এটা খুব গুৰুত্বপূৰ্ণ এটা ফ্ৰেজ এটা ব্যৱহাৰ কৰা হৈছে equitable tax system মানে এটা চাওক ডিফাৰেন্ট ক্যাটেগৰি এটা চাৰিচকীয়াৰ বাবে এটা বেলেগ আপোনাৰ টেক্সৰ ক্যাটেগৰি হ'ব দুচকীয়া যানবাহনৰ বাবে এটা বেলেগ এটা টেক্স ক্যাটেগৰি হ'ব ৰাইট হেকাৰণে আমি এই সকলোবোৰ চালি জাৰি চাই পেলাই ইকুইটেবল টেক্স সিস্টেম এটা আমি ইন্ট্ৰোডিউস কৰিবলৈ চেষ্টা কৰা হৈছে বুলি আমাক জনোৱা হৈছে আমাৰ যি টেক্স ৰেজিম সমূহ ইমান দিনে আছিল আমাৰ যি ওল্ড টেক্স ৰেট হেয়া অলপ চাও obviously এ এক্সাম পইণ্টত আপোনালোকে মুখস্থ কৰিবলগীয়া নাই বাট আপোনালোকে যদি অলপমান অবজাৰ্ভ কৰে 3 লাখতকৈ 3 লাখৰ লৈকে যিখিনি আমাৰ 4 হুইলাৰ্স যিবোৰ আছিল তাৰ কাৰণে 4.5 টেক্স ৰেট আছিল কিন্তু এতিয়া আমাৰ যি নিউ টেক্স ৰেটত কি কৰা হৈছে 3 লাখৰ লৈকে যিসমূহ গাড়ী মটৰ সেই গাড়ী মটৰ সমূহৰ ক্ষেত্ৰত মাত্ৰ 4% টেক্স হে আমাক বৰ্তমান দিয়া হৈছে তেনেহলে চাওক টেক্স কি হৈছে ৰিডিউস কৰা আমি দেখা পাইছো এয়া সকলোৰে বাবে নিশ্চয় এটা
ভাল খবৰ ঠিক সেইদৰে বিভিন্ন ক্ষেত্ৰত আমি চাওক ইয়াতে য'ত 7% আছিলে তাতে কি হৈ গ'ল 6% তেনেকৈ টেক্সেছ সমূহ আমাৰ চেঞ্জেছ অনা দেখা পাইছোঁ অবভিয়াছলি অলপমান চেঞ্জেছ আহিছে আগতে 3 লাখৰ পৰা 10 লাখলৈকে আছিলে এতিয়া 3 লাখৰ পৰা 5 লাখৰ কাৰণে 6% আমাৰ টেক্স ৰেট কৰা আমি দেখা পাইছোঁ তো এনেকুৱাকৈ কিছুমান চেঞ্জেছ অল্ড টেক্স ৰেট আৰু নিউ টেক্স ৰেটৰ আমি কিছুমান চেঞ্জেছ আমি দেখা পাইছোঁ ঠিক সেইদৰে আমাৰ যি দুচকীয়া যান-বাহন সেই দুচকীয়া যান-বাহনৰ বাবেও আমি দেখা পাইছোঁ অলপমান চেঞ্জেছ কিছুমান লৈ অনা হৈছে তো এতিয়া যি আমাৰ নিউ টেক্স স্লেব হিচাপে চাব গ'লে বৰ্তমান আপোনালোকে ৰাস্তাই ঘাটে ওলালেই ই ৰিক্সা আপোনালোকে দেখা পাব নহয় জানো সেই ই ৰিক্সাৰ বাবে 2%ত লৈ অনা হৈছে 3 wheeler passenger 3 wheeler বাবে 4% লৈ অনা হৈছে গুডছৰ যিসমূহ 3 wheeler তাৰ বাবে 6% লৈ অনা হৈছে তেনেকুৱা ধৰণৰ টেক্স ৰেট কিছুমান আমি দেখা পাইছোঁ এতিয়া বৰ্তমান আমাৰ যিবোৰ টেকনিক্যালি চাব গ'লে যেটো ৰিয়েলিটি আমাৰ ৰিয়েলিটি প্ৰস্পেক্টত চাব গ'লে বৰ্তমান সব বস্তুৰে দাম বিৰাট বাঢ়িছে হয় নাই সব ক্ষেত্ৰতে আমি কি দেখা পাইছোঁ ইনফ্লেশ্যন মুদ্ৰাস্ফীতি দেখা পাইছোঁ আৰু বৰ্তমান ভেহিকল প্ৰাইচ ইনফ্লেশ্যনো আমি দেখা পাইছোঁ সেয়ে গোটেইবোৰ সকলোবোৰ বস্তু চালি জাৰি চাই পেলাই আমি এটা আমাৰ চৰকাৰে বৰ্তমান এটা ফেয়াৰ টেক্সেশ্যন এটা আনিবলৈ চেষ্টা কৰিছে আৰু স্পেচিফিকেলি ফোকাছ কিহত কৰিছে আমাৰ ইকো-ফ্ৰেণ্ডলি ভেহিকলছ অৰ্থাৎ যি যান-বাহনৰ দ্বাৰা প্ৰদূষণ কমকৈ হয় বা প্ৰদূষণ মুক্ত আমি কৰিব পাৰোঁ কাৰণ বৰ্তমান সময়ত আমি সকলোৱে গম পাওঁ যে যিমান বেছি পেট্ৰল ডিজেলৰ ব্যৱহাৰ কৰা হ'ব সিমান বেছি আমাৰ কাৰ্বন ডাই অক্সাইড এমিশন বেছি হ'ব আৰু কাৰ্বন ডাই অক্সাইড এমিশন বেছি হোৱা মানে কি গোলকীয় উষ্ণতা আৰু বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি হোৱা আমি দেখা পাওঁ সেয়ে আমাৰ বৰ্তমান চৰকাৰে কি কৰিছে ইকো-ফ্ৰেণ্ডলি ভেহিকলত বেছিকৈ ফোকাছ কৰা আমি দেখা পাইছোঁ আৰু সেই কাৰণে যিসমূহ আমাৰ ই ৰিক্সা বা ই কাৰ্ড এই ই ৰিক্সা ই কাৰ্ডসমূহৰ টেক্স আমাক কমকৈ দেখুওৱা গৈছে আপোনালোকে যদি চাই ই কাৰ্ড ই ৰিক্সাৰ টেক্স কিন্তু কম হয়নে কিন্তু তাৰ তুলনাত আকৌ আমাৰ যিবিলাক নৰ্মেল পেট্ৰল বা ডিজেলৰ থ্ৰুৰে যিবিলাক ভেহিকলছ অপাৰেট কৰা হয় তাৰ ক্ষেত্ৰত আমি টেক্সসমূহ বেছি দেখিছোঁ একদম সিম্পল ষ্ট্ৰেটেজি যিটো বস্তু আমাৰ গভৰ্ণমেণ্টে আমাক এনকাৰেজ কৰিব খোজে য'ত আমাক অনুপ্ৰেৰণা যোগাব খোজে য'ত আমাক গভৰ্ণমেণ্টে বিচাৰিছে যে আমি এই বস্তুটো আমি এই বস্তুটো গ্ৰহণ কৰা উচিত তাতে আমি দেখা পাওঁ যে চৰকাৰে বহু সময়ত আমাক কি কৰে ছাবচিডি দিয়ে বা টেক্সসমূহ কমাই দিয়ে বস্তুৰ দামবোৰ কমাই দিয়ে আৰু যিটো বস্তু চৰকাৰে বিচাৰিছে যে নাই এই বস্তুটো বন্ধ কৰা উচিত কিন্তু মানুহৰ লগত কেনেকৈ ডিল কৰিব আমি দেখা পাওঁ যে সেই বস্তুটো ডিসকাৰেজ কৰিবৰ কাৰণে বহু সময়ত আমি প্ৰাইচবিলাক বঢ়াই দিয়া আমি দেখা পাওঁ এটা সিম্পল এক্সাম্পল দিওঁ এতিয়া যেনেকৈ চিগাৰেট এটাৰ দাম বা গুটখাসমূহৰ দাম কি হয় আমাৰ গভৰ্ণমেণ্টে প্ৰায় বঢ়াই গৈ থকা আমি দেখা পাওঁ ঠিক সেইদৰে এলকহল মদৰ দামো গভৰ্ণমেণ্টে খুব বেছি টেক্স লগাই বঢ়াই গৈ থকা আমি দেখা পাওঁ কিয় বিকজ they are discouraging the common people আমাৰ চিভিলিয়ানসকলক গভৰ্ণমেণ্টে ডিসকাৰেজ কৰি আছে কেনেকৈ দাম বঢ়াই আৰু দাম বঢ়োৱাৰ এটা উপায় কি টেক্স বেছিকৈ লগাই দিয়ে ৰাইট ঠিক সেইদৰে বৰ্তমান ইকো-ফ্ৰেণ্ডলি যান-বাহনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে বিচাৰিছে যে আমি সকলোৱে ইকো-ফ্ৰেণ্ডলি যান-বাহন যাতে ক্ৰয় কৰোঁ প্ৰদূষণমুক্ত এখন দেশ প্ৰদূষণমুক্ত অসমৰ সৃষ্টি কৰোঁ আৰু সেয়েহে ইকো-ফ্ৰেণ্ডলি আমাৰ ভেহিকলছসমূহত টেক্স ৰেজিম কমকৈ ৰখা আমি দেখা পাইছোঁ আৰু অবভিয়াছলি এই গোটেইবিলাকৰ দ্বাৰা এইখন বিল যিহেতুকে ইতিমধ্যে ইন্ট্ৰডিউচ কৰা হৈছে গোটেইবিলাকৰ দ্বাৰা আমি আশা ৰাখিছোঁ যে এটা ইকুৱেটেবল আমাৰ টেক্সেশ্যন চিষ্টেম এটা লৈ অনা হ'ব তেনেহ'লে আহক আমাৰ প্ৰথমটো আজিৰ লাকি উইনাৰ কণ্টেষ্টৰ প্ৰথমটো প্ৰশ্নলৈ আমি আগবঢ়ো which of the following changes have been proposed in the Assam Motor Vehicle Taxation Amendment Bill 2024 option A introduction of a new category for electric vehicles option B restructuring the price categories for vehicle tax and revising the one-time tax option C introduction of an annual tax for vehicles option D exemption from tax for vehicles below 5 lakh rupees এই গোটেইকেইটা অপশ্যনৰ ভিতৰত যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তেনেহ'লে আহকচোন আমাৰ দ্বিতীয় যিটো টপিক সেই দ্বিতীয় টপিকটোলৈ আমি আগবাঢ়োঁ আমাৰ দ্বিতীয় টপিকটো হৈছে টি গাৰ্ডেন ৱৰ্কাৰৰ ওপৰত এতিয়া লেণ্ড অ'নাৰশ্বিপ ৰাইটৰ বিষয়ে আমাৰ অসম গভৰ্ণমেণ্টে কিছুমান টি গাৰ্ডেন ৱৰ্কাৰ আমাৰ যি চাহ বাগানত কাম কৰি থকা যিসকল আমাৰ লোক তেখেতসকলৰ বাবে এটা ইনিচিয়েটিভ আমাৰ অসম গভৰ্ণমেণ্টে এটা
ইম্পৰ্টেণ্ট এটা ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ লেণ্ড অ'নাৰশ্বিপ ৰাইটৰ ওপৰত এতিয়া চাব গ'লে এই গোটেইবোৰ যি আমাৰ লেণ্ড অ'নাৰশ্বিপ ৰাইট বা টি গাৰ্ডেন ৱৰ্কাৰ এই গোটেইখিনি চাব গ'লে ইয়াৰ বাবে এখন এক্সপাৰ্ট কমিটি এখন গঠন কৰা হৈছে আমাৰ CMৰ দ্বাৰা এক্সপাৰ্ট কমিটি এখন গঠন কৰাৰ বিষয়ে আমাক জনাইছে আৰু এই কমিটিখনৰ ৰোল কি হ'ব এই কমিটিখনৰ ৰোল হৈছে তেওঁলোকৰ যি লেণ্ড অ'নাৰশ্বিপ ৰাইট টি ৱৰ্কাৰ্ছ যিবোৰ আমাৰ চাহ বাগানত কাম কৰি থকা কৰ্মচাৰীসকলৰ লেণ্ড অ'নাৰশ্বিপ ৰাইট তেওঁলোকৰ মাটিৰ অধিকাৰৰ ওপৰত এটা প্ৰপাৰ ফ্ৰেমৱৰ্ক এটা এই কমিটিখনে গঠন কৰাৰ বিষয়ে আমাক ইতিমধ্যে জনোৱা হৈছে আৰু অবভিয়াছলি ফ'কাছ ক'ত কৰা হ'ব ইনিচিয়েলি আমাৰ আসাম টি কৰ্পৰেশ্যনৰ আণ্ডাৰত যিসমূহ আমাৰ চাহ বাগান আছে ঠিক আছে অসম টি কৰ্পৰেশ্যনৰ আণ্ডাৰত যিসমূহ চাহ বাগান আছে সেই চাহ বাগানত কাম কৰা কৰ্মচাৰী আমাৰ যিসমূহ টি গাৰ্ডেন ৱৰ্কাৰ আছে তেওঁলোকৰ ওপৰত ইনিচিয়েলি তেওঁলোকৰ ওপৰত কাম কৰা আমি দেখা পাইছোঁ আৰু অবভিয়াছলি এইটো এটা খুব ভাল খবৰ ক'ব গ'লে কাৰণ এই যিটো ইনিচিয়েটিভটোৱে তেওঁলোকৰ বাবে এটা আপলিফমেণ্ট ছ'চিয়েল আপলিফমেণ্টত ফ'কাছ কৰিব আৰু ফৰ ডেট আমাক কিহৰ প্ৰয়োজন হ'ব ফৰ ডেট আমাক তেওঁলোকৰ কোঅপাৰেশ্যন তেওঁলোকৰ সহায় সহযোগিতাৰ নিশ্চয় প্ৰয়োজন হ'ব আৰু সেয়েহে গোটেই অভাৰঅল চাব গ'লে আমাৰ চৰকাৰে কি কৰিছে চৰকাৰে বৰ্তমান ইনিচিয়েলি কিছুমান কলনী বনাবলৈ চেষ্টা কৰিছে প্ৰপাৰ কলনী য'ত বেচিক যিখিনি প্ৰয়োজনীয় যিখিনি ফেচিলিটিজ বা এমেনিটিজ বুলি কওঁ বেচিক এমেনিটিজ বুলি ক'লে আমাৰ কি পৰে বেচিক এমেনিটিজ বুলি ক'লে প্ৰথমতে আমাৰ ড্ৰিংকিং ৱাটাৰ ঠিক আছে আমাৰ খোৱা পানী পৰে তাৰপিছত কি পৰে চেনিটেশ্যন হয়নে চেনিটেশ্যন ঠিক সেইদৰে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে আপুনি ক'ব পাৰে স্কুলৰ কথা আপুনি ক'ব পাৰে ৰাস্তাৰ কথা আপুনি ক'ব পাৰে আপুনি বিভিন্ন ধৰণৰ তেনেকুৱাকৈ ইম্পৰ্টেণ্ট যিবিলাক বেচিক এমেনিটিজ সেই বেচিক এমেনিটিজসমূহ থকাকৈ প্ৰপাৰ কলনী দিয়া হ'ব এইবিলাকৰ ওপৰত আলোচনা চলি আছে আমি যদি আমাৰ টি ট্ৰাইবসমূহৰ বিষয়ে যদি চাওঁ এই গোটেইটো চাব গ'লে এইটো এটা আচলতে আমাৰ হিষ্ট্ৰী হয় নহয় জানো তেওঁলোকে কিমান বছৰ আমি সকলোৱে গম পাওঁ যে চিংফো আমাৰ তাত যি চিংফো ট্ৰাইব আছিলে হয়নে সেই চিংফো ট্ৰাইবে তাহানিৰ দিনৰ পৰাই এই চাহৰ লগত তেওঁলোকে কেনেকেনো চাহ গছ উভালি পেলাই চাহপাত উভালি পেলাই কেনেকেনো তেওঁলোকে চাহ তৈয়াৰ কৰিব পৰা যায় ইয়াৰ ওপৰত তেওঁলোকৰ আইডিয়া বহুত আগৰ পৰাই আছিলে গ্ৰেজুৱেলি আমি দেখা পালোঁ তেনেকৈ ব্ৰিটিছ আহিলে ৰবাৰ্ট ব্ৰুচ ব্ৰাদাৰ্ছ আহিলে তেওঁলোকে তাৰপিছত বস্তুবোৰ শিকিলে গ্ৰেজুৱেলি ব্ৰিটিছৰ আইডিয়া হোৱাৰ লগে লগে অট'মেটিক গ্ৰেজুৱেলি কি হ'ল আমাৰ ওপৰত এক্সপ্লয়টেশ্যন হ'বলৈ ধৰিলে আমাৰ যিসকল টি ট্ৰাইব আছিলে তেওঁলোকে যি চাহৰ লগত তেওঁলোকে নিজৰ মানে গোটেইখিনি তেওঁলোকে এক্টিভিটি চলাই আছিলে এই গোটেইবিলাক আল্টিমেটলি ব্ৰিটিছৰ দ্বাৰা এক্সপ্লইট হোৱা আমি দেখা পাওঁ তো অভাৰঅল চাব গ'লে টি গাৰ্ডেন ৱৰ্কাৰ্ছ যিসমূহ সেই তেতিয়াৰ দিনৰ পৰা যিসমূহ টি গাৰ্ডেন ৱৰ্কাৰ্ছ আছিলে বা টি ট্ৰাইব আছিলে তেওঁলোক কিন্তু অকল চাহপাত উভালি পেলাই অকল টি গাৰ্ডেনত অকল আমাৰ চাহ বাগিচাত কাম কৰাতেই তেওঁলোকৰ অকল সেইটোৱেই কাম নাছিলে তাৰ উপৰিও আমি যদি তেওঁলোকৰ ছ'চিয়েল প্ৰস্পেক্ট যদি চাওঁ আমি তেওঁলোকৰ কালচাৰ ইত্যাদি যদি চাওঁ আমি তেওঁলোকৰ সেই কালচাৰৰ প্ৰতি তেওঁলোকৰ কলা সংস্কৃতিৰ ওপৰত অলপমান যদি আমি ভালদৰে আলোচনা কৰিম তেনেহ'লে আমি দেখা পাওঁ যে দে হেভ এ ৰিচ কালচাৰ হয়নে তেওঁলোকে এতিয়া যি নিজৰ যেতিয়া কিবা ফেষ্টিভেল হয় তেওঁলোকৰ কিবা উৎসৱ পাৰ্বণত তেওঁলোকে বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ইত্যাদি ব্যৱহাৰ কৰা দেখা পাওঁ যেনে ঢোল ব্যৱহাৰ কৰে মঞ্জিৰা ব্যৱহাৰ কৰে তেনে বাঁচুৰি ব্যৱহাৰ কৰে তেনে বিভিন্ন ধৰণৰ তেওঁলোকে মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা আমি দেখা পাওঁ আৰু আটাইতকৈ যিটো ফেমাছ ঝুমুৰ নৃত্য হয়নে চাহ বাগানৰ এইটো এটা টি ট্ৰাইবৰ মাজত ওৱান অফ দি মষ্ট পপুলাৰ ডান্স ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যৰ বিষয়ে আমি শুনিছোঁ সৰুৰ পৰা আমি দেখি আহিছোঁ ঠিক সেইদৰে কৰম ডান্স আছে এইবিলাক চাওক APSCৰ প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেণ্ট দেই এতিয়া ঝুমুৰ বাবে ভেৰি ফেমাছ কৰম ডান্স দি দিয়াৰ লগে লগে আপোনালোকে গম পাব লাগিব যে কৰম ডান্স কি হয় কৰম ডান্স টি ট্ৰাইবৰ ডান্স এটা হয় য'ত কৰম ফেষ্টিভেল তেওঁলোকৰ কৰম পূজা পাতে নিশ্চয় শুনা পাইছে কৰম পূজা পাতে সেই কৰম পূজাত তেওঁলোকে এতিয়া কৰম ডান্স কৰম নৃত্য কৰা আমি দেখা পাওঁ ঠিক সেইদৰে চাও ডান্স বুলি শুনিলেও আপোনালোকে মনত ৰাখিব লাগিব যে সেয়া আমাৰ টি ট্ৰাইবসকলৰ হয় ঠিক সেইদৰে সম্বলপুৰী দলখাই ঠিক আছে তেনেকৈ সন্তাল কুৰুখ ডান্স অফ ওৰাউন ট্ৰাইব তাৰপিছত তেনেকৈ খৰিয়া ডান্স আছে খৰিয়া ট্ৰাইবৰ তেনেকৈ বিভিন্ন ধৰণৰ ডান্সেছ এণ্ড ফেষ্টিভেলছ এয়া একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত খুব ইম্পৰ্টেণ্ট হয় আৰু ফেষ্টিভেল
ফেষ্টিভেলছো আমাৰ প্ৰিলিমছৰ বাবে এই গোটেই পাৰ্টটো আমাৰ প্ৰি প্ৰস্পেক্টত খুব ইম্পৰ্টেণ্ট হয় দেই আপোনালোকে ভালদৰে টুকি থ'ব ফেষ্টিভেল বুলি ক'লে আমাৰ কি পৰে ফাগুৱা কৰম পূজা জিতিয়া চহৰাই মাগে পৰব বহা পৰব টুচু পূজা ঠিক আছে টুচু পূজা আছে সৰহুল আছে নোয়াখাই আছে লক্ষী পূজা আছে মনসা পূজা আছে সকলোবোৰ পূজা পতা আমি দেখা পাইছো বৰ্তমান আমাৰ গভৰ্ণমেণ্টে তেওঁলোকৰ ডেভেলপমেণ্টৰ বাবে কিছুমান ইনিচিয়েটিভ লোৱা দেখা পাইছো যেনে তেওঁলোকৰ বাবে ৰাস্তা ঘাট নিৰ্মাণ কৰা আমি দেখা পাইছো য'ত সোলাৰ লাইট ইনষ্টল কৰা হৈছে ৰাস্তা ঘাটসমূহত আৰু তেওঁলোকৰ বাবে PM আৱাস যোজনাৰ আণ্ডাৰত PM আৱাস যোজনাৰ আণ্ডাৰত তেওঁলোকৰ বাবে ঘৰ নিৰ্মাণ কৰাত গভৰ্ণমেণ্টে এটা প্ৰ'এক্টিভ ৰোল প্লে কৰা আমি দেখা পাইছো ওভাৰঅল চাব গ'লে যিসকল আমাৰ টি গাৰ্ডেন ৱৰ্কাৰসকলৰ ওভাৰঅল তেওঁলোকৰ যি ছ'চিয়েল ডেভেলপমেণ্ট বা লাইফষ্টাইল ইম্প্ৰুভমেণ্টত বহুত ফ'কাছ কৰা আমি দেখা পাইছোঁ PM আৱাস যোজনা অলপমান ইম্পৰ্টেণ্ট হয় আপোনালোকে PM আৱাস যোজনাৰ বিষয়ে অলপমান ভালদৰে পঢ়ি চাব ইয়াতে ধুনীয়াকৈ ফিচাৰ দিয়া আছে PM আৱাস যোজনাৰ ফিচাৰ কি হয় অল ৱেডাৰ হাউচিং ইউনিটছ থাকিব পানী থাকিব কিটচেন থাকিব ইলেক্ট্ৰিচিটি টয়লেট থাকিব উইমেন এম্পাৱাৰমেণ্টত ফ'কাছ কৰা হৈছে বেটাৰ কোৱালিটি অফ লাইফ ফৰ আৰ্বান প'ৰ আমাৰ আৰ্বান এৰিয়া আমাৰ টাউন চিটিসমূহৰ যিসকল দুখীয়া শ্ৰেণীৰ লোক তেওঁলোকৰ বাবেও ফ'কাছ কৰা আমি দেখা পাইছোঁ ছিকিউৰিটি অফ টেনিয়ৰ ফ'কাছ কৰা হৈছে ফিজিকেল এণ্ড ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰত ফ'কাছ কৰা হৈছে চাওকচোন ইমান সুন্দৰকৈ দিয়া হৈছে আৰু এনেকুৱাকৈ আপোনালোকে এনেকৈ যদি ডায়েগ্ৰামেটিকেলি আপোনালোকে যদি আনচাৰ ৰাইটিঙত লিখিব পাৰে আৰু কি লাগে ইয়াতকৈ সুন্দৰ আনচাৰ হ'ব পাৰিব জানো তো আপোনালোকে এই পইণ্টসমূহ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব লগতে তেওঁলোকৰ টি ট্ৰাইবসকলৰ বাবে গভৰ্ণমেণ্ট জবত 3% 3% ৰিজাৰ্ভেশ্যন পৰ্যন্ত ৰখা হৈছে কিহত আমাৰ ষ্টেট গভৰ্ণমেণ্ট জব মনত ৰাখিব অবভিয়াছলি নট ইন দি এণ্টায়াৰ ইণ্ডিয়া আমাৰ অসম ষ্টেট গভৰ্ণমেণ্টৰ জবসমূহত 3% ৰিজাৰ্ভেশ্যন টি ট্ৰাইবসকলৰ বাবে ৰখা হৈছে ঠিক সেইদৰে তেওঁলোকৰ বাবে মডেল স্কুল এষ্টাব্লিছ কৰা গৈছে য'ত তাৰে টি ট্ৰাইব বা টি ৱৰ্কাৰসকলৰ টি গাৰ্ডেন ৱৰ্কাৰসকলৰ ল'ৰা ছোৱালী সকলোৱে যাতে সেই স্কুলত সঠিকভাৱে পঢ়া শুনা কৰি তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মডেল স্কুল নিৰ্মাণ কৰা হৈছে ঠিক সেইদৰে 10খন নতুনকৈ কলেজ নিৰ্মাণ কৰাও আমি দেখা পাইছোঁ য'ত কলেজ নিৰ্মাণ মানে কি উচ্চ শিক্ষা হায়াৰ এডুকেশ্যনত ফ'কাছ কৰাও আমি দেখা পাইছোঁ ঠিক সেইদৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভ কৰা আমি দেখা পাইছোঁ মাৰ্কেটত ফ'কাছ কৰিছে স্কুলত ফ'কাছ কৰিছে ঠিক সেইদৰে জল জীৱন মিছন ঘৰে ঘৰে টেপ ৱাটাৰ জল জীৱন মিছনৰ আণ্ডাৰত কি জল জীৱন মিছনৰ আণ্ডাৰত টেপ ৱাটাৰ যাতে প্ৰতি ঘৰত যাতে পাব পাৰে তাৰ কাৰণে জল জীৱন মিছন আমাৰ মাজত আছে আৰু জল জীৱন মিছন ইত্যাদিও তেওঁলোকৰ মাজত লৈ অনা আমি দেখা পাইছোঁ ঠিক সেইদৰে তেওঁলোকৰ বাবে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ইকনমিক ছাপৰ্ট এটাও প্ৰভাইড কৰা হৈছে কিমানকৈ 8 লাখ ঠিক আছে 8 লাখ যিসকল টি গাৰ্ডেন ৱৰ্কাৰ্ছ 8 লাখ টি গাৰ্ডেন ৱৰ্কাৰ্ছৰ বাবে অলপমান টকা পইচাৰ যি প্ৰয়োজন সেই টকা পইচাৰ প্ৰয়োজনেৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈও বৰ্তমান আমাৰ চৰকাৰখন বহুতো ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ আৰু এই যি এই সহায় আপকামিং 3 বছৰলৈকে থকাৰ কথা আমাক ইতিমধ্যে উল্লেখ কৰা হৈছে তো ওভাৰঅল চাব গ'লে তেওঁলোকৰ ছ'চিয়েল ডেভেলপমেণ্ট ইকনমিক ডেভেলপমেণ্ট সকলোবোৰত ফ'কাছ কৰা আমি দেখা পাইছোঁ তেনেহ'লে আহক আজিৰ আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ যিটো দ্বিতীয়টো প্ৰশ্ন সেই দ্বিতীয়টো প্ৰশ্নলৈ আমি আগবাঢ়োঁ According to Chief Minister of Assam, what is the primary objective? Ki hudise primary objective of the expert committee constituted by the Assam government to assess the economic impact of tea garden industries, to devise a framework for granting land ownership to tea garden workers, to review the performance of tea garden managers, to analyze tea garden export trend একেবাৰে সহজ প্ৰশ্ন মই ইতিমধ্যে উত্তৰটো আপোনালোকক দিছোৱে আপোনালোকে উত্তৰটো যদি গম পাইছে এতিয়াই আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তেনেহলে আহক আজিৰ আমাৰ NMSৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিউজটো লৈ আমি আগবাঢ়িছো হেয়া হৈছে ইণ্ডিয়ান স্পেচ মিছন বৰ্তমান যেহেতুকে আজি 23 আগষ্ট নেশ্যনেল স্পেচ ডে ইতিমধ্যে মই আপোনালোকক কৈছোৱে Chandrayaan 3 successক লৈ পেলাই আজিৰ এই দিনটো আমাৰ হিষ্ট্ৰীত এক সোণালী অধ্যায় হিচাপে লিখি থোৱা হৈছে আৰু প্ৰথমটো দ্য ফাৰ্ষ্ট নেশ্যনেল স্পেচ ডে হিচাপে আজি অবজাৰ্ভ কৰা হৈছে তো
তেনে প্ৰস্পেক্টত আমি অলপমান আমাৰ ইণ্ডিয়াত থকা আমাৰ ইণ্ডিয়াৰ যিসমূহ স্পেচ মিছন আমাৰ যিসমূহ স্পেচ এজেঞ্চি ইয়াৰ বিষয়ে আমি অলপমান আলোচনা কৰোঁ প্ৰথমতে নাম ল'ব লাগিব ইছৰো আমি সকলোৱে ইছৰোৰ নাম শুনিয়ে আছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বডি বুলি আমি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্পেচ এজেঞ্চি আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ স্পেচ হয়নে হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব হেডকোৱাৰ্টাৰ হৈছে বেংগালুৰু মনত ৰাখিব ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত ইছৰোৰ হেডকোৱাৰ্টাৰ বেংগালুৰু আৰু বৰ্তমান আমাৰ ইছৰোৰ চেয়াৰমেন কোন হয় আমাৰ ইছৰোৰ চেয়াৰমেন বৰ্তমান ডক্টৰ এছ সোমনাথ ঠিক আছে এটা ওভাৰঅল চাব গ'লে আমাৰ ডিপাৰ্টমেণ্ট অফ স্পেচৰ আণ্ডাৰ তেনেকৈ ইছৰোৰ বাহিৰেও আপোনালোকে বিভিন্ন ইছৰোক সহায় কৰাকৈ আপোনালোকে বিভিন্ন এনেকুৱা ধৰণৰ আৰ্মছবিলাক আপোনালোকে দেখা পাব যি প্ৰতিটো ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ স্পেচ মিছনসমূহ ছাকচেছফুল হোৱাত সহায় কৰি আছে তেনেহ'লে আহক আমি আৰু কেইটামান তেনেকুৱা কিছুমান বডিৰ বিষয়ে আমি চাওঁ তেনেকৈ আমাৰ আছে ইন স্পেচ কিহৰ বাবে ইন স্পেচ বিশেষকৈ আমাৰ প্ৰাইভেট কোম্পানীয়ে যদি আমাৰ স্পেচ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ব্যৱহাৰ কৰিব খোজে তেনেস্থলত ইন স্পেচ এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ সেয়েহে আমি গম পাওঁ যে ইন স্পেচ ইজ এন ইণ্টাৰফেচ ঠিক আছে ইন স্পেচ কি হয় ইছৰো আৰু বাকী অন্য প্ৰাইভেট যিসকল কোম্পানী আছে তেওঁলোকৰ মাজত ইন স্পেচে এটা কানেক্টিং ব্ৰিজ টাইপৰ এটা ৰোল প্লে কৰে এফালে যদি আমাৰ ইছৰো আছে ইছৰোটো ডেফিনেটলি ইটছ এ গভৰ্ণমেণ্ট থিং আৰু এইফালে আমাৰ যিকোনো প্ৰাইভেট কোম্পানী যোনে স্পেচ ৰিলেটেড মেটাৰত স্পেচ ৰিলেটেড এক্টিভিটিত তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ খুজিছে ৰিচোৰ্চেছ ব্যৱহাৰ কৰিব খুজিছে এনেস্থলত এই দুয়োটা অৰ্গেনাইজেশ্যনৰ মাজত যেটো এটা কানেক্টিং লিংক বা কানেক্টিং ব্ৰিজ এই কানেক্টিং ব্ৰিজ কোনে কৰে আমি গম পাওঁ যে ইন স্পেচে এই কানেক্টিং ব্ৰিজ কৰা আমি গম পাওঁ ঠিক সেইদৰে আমাৰ আছে NSIL নিউ স্পেচ ইণ্ডিয়া লিমিটেড ঠিক আছে NSIL কি হয় NSIL আচলতে এটা PSU হয় PSU মানে পাব্লিক সেক্টৰ এণ্টাৰপ্ৰাইজ পাব্লিক সেক্টৰ আণ্ডাৰটেকিং ঠিক আছে এটা ডিপাৰ্টমেণ্ট অফ স্পেচৰ আণ্ডাৰতে হয় আৰু এওঁলোকৰ হেডকোৱাৰ্টাৰো বেংগালুৰুতে আছে নিউ স্পেচক আমি কি বুলি কম নিউ স্পেচক আমি আচলতে ইছৰোৰ এটা কমাৰ্চিয়েল আৰ্ম বুলি কওঁ কমাৰ্চিয়েল আৰ্ম বুলি NSILও আছে তেনেকৈ এণ্ট্ৰিক্স ইত্যাদিও আছে কি কাৰণে কোৱা হয় কমাৰ্চিয়েল আৰ্ম কাৰণ যিসমূহ হাই টেকনলজি স্পেচৰ লগত জড়িত যিসমূহ হাই টেকনলজি এক্টিভিটি আছে আৰু সেই এক্টিভিটিসমূহ যদি ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰীসমূহে ল'ব খুজিছে এনেবোৰ ক্ষেত্ৰত NSILে সহায় সহযোগিতা আগবঢ়োৱা আমি দেখা পাওঁ ঠিক সেইদৰে মই অলপ আগতে জনাইছিলোঁ এণ্ট্ৰিক্সৰ বিষয়ে এণ্ট্ৰিক্সো আমাৰ কি হয় ইছৰোৰ এটা কমাৰ্চিয়েল আৰ্ম হয় ঠিক সেইদৰে অকল কমাৰ্চিয়েলে নহয় তেওঁলোক মাৰ্কেটিং আৰ্ম পৰ্যন্ত হয় আমাৰ যিসমূহ ইণ্টাৰনেশ্যনেল কাষ্টমাৰ আছে গোটেই পৃথিৱীজুৰি যিসকল ইণ্টাৰনেশ্যনেল কাষ্টমাৰ আছে সেই ইণ্টাৰনেশ্যনেল কাষ্টমাৰসকলক আমাৰ স্পেচ ছাৰ্ভিচ প্ৰভাইড কৰাত এণ্ট্ৰিক্সে এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ সেইকাৰণে আমি মাৰ্কেটিং আৰ্ম বুলিও কৈছোঁ ফৰ এক্সাম্পল আজি আমাৰ যিসমূহ ইছৰোৰ ৰকেট আছে আমাৰ সি লাগে PSLV হওক বা GSLV হওক এই ৰকেটসমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ স্যাটেলাইটস লঞ্চ কৰা আমি দেখা পাইছোঁ বিভিন্ন বিদেশৰ বিভিন্ন কোম্পানীজ আহে আমাৰ ৰকেটৰ দ্বাৰা তেওঁলোকে নিজৰ স্যাটেলাইটসমূহ লঞ্চ কৰা আমি দেখা পাইছোঁ যেনে ৰিসেন্ট এক্সাম্পল এটা দিওঁ আমাৰ UK আহিছিলে তেওঁলোকৰ OneWeb নামৰ স্যাটেলাইট লঞ্চ কৰিবৰ বাবে ঠিক আছে তো these are international customer আৰু international customerক OneWeb যি স্যাটেলাইট এই OneWeb স্যাটেলাইট লঞ্চ কৰিবৰ কাৰণে আমাৰ কি ব্যৱহাৰ কৰা হৈছে আমাৰ ৰকেট ব্যৱহাৰ কৰা হৈছে কি ৰকেট ব্যৱহাৰ কৰা হৈছে GSLV Mark 3M2 নামৰ ৰকেটটো ব্যৱহাৰ কৰা হৈছে যাক আমি LVM3 বুলিও বৰ্তমান আমি কওঁ এই ৰকেট এই গুটেইবোৰ ক্ষেত্ৰত তাৰ মানে কি আমি কি কৰিছো আমি সাৰ্ভিস প্ৰভাইড কৰিছো তেওঁলোকক হয় না আমি তেওঁলোকক সাৰ্ভিস প্ৰভাইড কৰিছো আৰু এনে ক্ষেত্ৰত এণ্ট্ৰিক্সে এটা খুব গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ এতিয়া আহক আমি অলপমান স্পেচ মিছন সমূহলৈ আগবাঢ়ো ইতিমধ্যে যিয়ে মোৰ লগত সায়েন্স এণ্ড টেকনলজিৰ ক্লাसेस অলৰেডি কৰিছে আৰু বিশেষকৈ স্পেচ মিছন আই গেছ মই বৰ্তমান যিসমূহ বেটছত কৰাই আছো প্ৰায় গোটেইকেইটা বেটছ অফলাইন অনলাইন প্ৰায় গোটেইকেইটা বেটছতে আমাৰ স্পেচ মিছন প্ৰায় শেষ হৈছে বুলিয়ে মই কওঁ আৰু নিশ্চয় যিসকলে ইতিমধ্যে ক্লাছেস কৰিছে তেওঁলোকৰ বাবে এইখিনি পইণ্ট একেবাৰে সহজ হৈ পৰিব আৰু যিসকল একেবাৰে নতুন NMS প্ৰথমবাৰৰ বাবে চাইছে বা তেনেকৈ ক্লাছ কৰা নাই NMSৰ থ্ৰুৰে তেওঁলোকে নিজৰ প্ৰস্তুতি আগবঢ়াই আছে তেনেহলে আপোনালোকক মই এটা কথা কওঁ স্পেচ ইজ সামথিং which is a huge topic
ঠিক আছে স্পেসত এটা মিশনৰ বিষয়ে যদি ক'ব লাগে ইচ এণ্ড এভৰিথিং ক'বৰ কাৰণে আমি আচলতে এটা বেলেগকৈ আমি আৰম্ভণি দিলে তেতিয়া আমাৰ কাৰণে বুজিবলৈ সুবিধা হয় কাৰণ বস্তুবিলাক অলপমান যিহেতুকে সায়েন্স বিহাইণ্ড এভৰিথিং ইজ আ বিট কমপ্লিকেটেড সেয়েহে বৰ্তমান মই এনএমএছত এটা থুলমূলভাৱে আপোনালোকক জাষ্ট এই মিছনসমূহৰ আইডিয়া দিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি নাম লৈছোঁ আদিত্য L1 মিছন আদিত্য L1 মিছন কি হয় আমাৰ ভাৰতৰ প্ৰথমটো সোলাৰ মিছন হয় সদায় মনত ৰাখিব সোলাৰ মিছন সূৰ্যৰ বিষয়ে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমাক আদিত্য L1 এ দিব আৰু এই মিছনটো আমাৰ যোৱা বছৰ ছেপ্টেম্বৰত লঞ্চ কৰা আমি দেখা পাইছিলোঁ আদিত্য L1 বুলি কোৱা হৈছে L1 কি হয় L1 এটা পইণ্ট হয় এই পইণ্টটো ক'ত আছে এই পইণ্টটো আমাৰ সূৰ্য আৰু পৃথিৱীৰ মাজত থকা এটা স্পেচিফিক এটা স্পেশাল বিৰাট স্পেশাল এটা পইণ্ট হয় L1 যাক আমি লেগ্ৰেঞ্জিয়ান পইণ্ট বুলি কওঁ এই পইণ্টটোৰ স্পেশালিটি কি জানেনে এই পইণ্টটোৰ স্পেশালিটি হৈছে এই পইণ্টটো গ্ৰেভিটেশনালি ষ্টেবল পইণ্ট বুলি কোৱা হয় গ্ৰেভিটেশনালি ষ্টেবল পইণ্ট গ্ৰেভিটেশনাল ফোর্স আমি সকলোৱে গম পাওঁ মধ্যাকৰ্ষণ শক্তি এই যে গ্ৰেভিটেশনাল ফোর্স অলপমান ষ্টেবল হৈ থাকে এই L1 পইণ্টত ঠিক আছে হেহে আমাৰ যি আদিত্য মিছন এই আদিত্য মিছনটো আমি L1 পইণ্টত ৰাখি পেলাই আমাৰ যি এটা aim and objective এই মিছনটোৰ aim and objective বিশেষকৈ কি হয় সানৰ যি আউটাৰ এটমস্ফিয়াৰ এই সানৰ আউটাৰ এটমস্ফিয়াৰক আমি কওঁ কৰোনাৰ বিষয়ে তথ্য আমাক দিবলৈ আদিত্য মিছন আদিত্য L1 আমাৰ বাবে আগবাঢ়ি আহিছে আৰু ইয়াৰ বাবে PSLV C57 নামৰ ৰকেটটো ব্যৱহাৰ কৰা আমি দেখা পাইছো ঠিক সেইদৰে এই বছৰ 2024 চনটোৱে হৈছে গগনয়ানৰ বছৰ আৰু এই বছৰ গগনয়ান মিছন আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা টপিক আৰু আগন্তুক যিকোনো এক্সামৰ বাবেও আপোনালোকে গগনয়ানৰ বিষয়ে অলপমান ভালদৰে পঢ়ি চাব গগনয়ান বুলি ক'লে আমি কি বুজি পাওঁ ম্যান অন স্পেচ ইতিমধ্যে আমাৰ ভাৰতৰ পৰা বিভিন্ন এষ্ট্ৰনটছ অন্য দেশৰ হৈ পেলাই তেওঁলোক স্পেচত যোৱা আমি দেখা পাইছো প্ৰথম গৰাকী ব্যক্তি ৰাকেশ শৰ্মাৰ নাম আমি ল'ব লাগিব বাট যদিও তেওঁ ইণ্ডিয়ান হয় বাট তেওঁ ইণ্ডিয়াৰ পৰা যোৱা নাই হয়নে তেওঁ চাব গ'লে ইণ্ডিয়াৰ পৰা ইণ্ডিয়ান ইনিচিয়েটিভত যোৱা নাই কিন্তু এয়া গগনয়ান মিছনৰ মাধ্যমেৰে প্ৰথমটো এটা মিছন হ'ব ভাৰতৰ প্ৰথমটো মিছন যাৰ দ্বাৰা আমি মানুহক আমি স্পেচলৈ আমি পঠিয়াম ঠিক আছে মানৱ জাতিক পঠিওৱা হ'ব কি হলে স্পেচলৈ মহাকাশত মানৱ বুলি সেইকাৰণে কোৱা হৈছে আৰু এই যেটো মিছন এই মিছনটো এটা 3 দিনীয়া মিছন আৰু ক'ত থাকিব লো আৰ্থ অৰবিটত থাকিব মনত ৰাখিব আমাৰ হিউম্যান স্পেচ ফ্লাইট মিছন বিলাক ইউজুৱেলি 400 to 500 কিলোমিটাৰ ডিসটেন্সতে থাকে আৰু হি আমাৰ লো আৰ্থ অৰবিটত হয় ইতিমধ্যে নাম ঘোষণা কৰা হৈছে যিসকল আমাৰ এই গগনয়ান মিছনৰ কাৰণে যিসকল স্পেচ ক্ৰিউৰ নাম ঘোষণা কৰা আমি দেখা পাইছো গগনয়ান মিছনৰ আন্ডাৰত 3টা মিছন লৈ যোৱা হ'ব প্ৰথম দুটা হ'ব আনমেন্ড অৰ্থাৎ আনক্ৰিউড মানে কোনো ধৰণৰ মানুহ পঠিওৱা নহব তাৰ পিছৰ যেটো শেষৰটো মিছন যদি এই দুটা মিছন সাকসেসফুল হয় তেতিয়া হলে শেষৰটো মিছনত আমাৰ এষ্ট্ৰনট সকলক পঠিওৱা হ'ব ইতিমধ্যে ইয়াৰ বাবে টেস্টিং ইত্যাদি সকলোবোৰ চলি আছে নেক্সট খুব গুৰুত্বপূৰ্ণ এটা মিছন এক্সপোসেট নামৰ এটা মিছন এক্সপোসেট হৈছে আসলতে চাব গলে এক্সপোসেট পৃথিৱীৰ ভিতৰতে দ্বিতীয়টো পোলাৰিমেট্ৰি বেসড এটা এক্সপেৰিমেন্ট বুলি ক'ব পাৰো ইয়াৰ আগতে নাসাই প্ৰথমটো এক্সপেৰিমেন্ট লঞ্চ কৰিছিল যাৰ নাম আছিল আইপেক্সৰ ভিতৰত এক্সপোসেট দ্বিতীয়টো পৃথিৱীৰ ভিতৰত দ্বিতীয়টো পোলাৰিমেট্ৰি টেকনলজি ব্যৱহাৰ কৰি পেলাই আমাক বিভিন্ন তথ্য আহৰণ কৰাত সহায় কৰা এটা মিছন বুলি আমি ক'ব পাৰো এক্সপোসেট ঠিক আছে এক্সপোসেটৰ দ্বাৰা আমি কি পাম এক্সপোসেট একচুয়ালি আমাৰ গুটে বিশ্ব ব্ৰহ্মাণ্ডত বহুত ৰহস্য আছে হয়নে বহুত মিস্ট্ৰি আছে এটা ব্ল্যাক হোলস আছে নিউট্ৰন ষ্টাৰ্স আছে তেনেকুৱা ধৰণৰ বিভিন্ন সেলেস্টিয়াল অবজেক্টস আছে এই সেলেস্টিয়াল অবজেক্টস সমূহৰ যিবোৰ পোহৰ এই পোহৰ সমূহ আমি অলপমান পোলাৰাইজ কৰি পেলাই আমি তথ্য আহৰণ কৰিবলৈ আমি চেষ্টা কৰিম নেক্সট আমাৰ ইনসেট 3DS কি হয় ই এটা মেটেৰিঅলজিক্যাল স্যাটেলাইট হয় ঠিক আছে মেটেৰিঅলজিক্যাল স্যাটেলাইট মানে কি মেটেৰিঅলজিক্যাল স্যাটেলাইট আমাৰ ব্যৱহাৰ কৰা হয় বতৰ বিজ্ঞানৰ তথ্য আহৰণ কৰিবৰ বাবে মেট্ৰলজি ডিপাৰ্টমেন্ট বা ওয়েদাৰ ৰিলেটেড ইনফৰমেশনৰ বাবে ইনসেট 3DS ব্যৱহাৰ কৰা হৈছে আৰু এই ইনসেট 3DS আমাৰ GSLV নামৰ ৰকেটটোৰ দ্বাৰা লঞ্চ কৰা আমি গম পাইছো তো ইয়াৰ কাৰণে ইনসেট 3DS আমাক কিহত সহায় কৰিব ওয়েদাৰ ফৰকাস্টিং আজি আমাৰ সকলোবোৰ
বতৰ বিজ্ঞানী সকলে যে আমাক এনি টাইম আমাক যে সঠিকভাৱে তথ্য দি আছে ইয়াৰ বাবে অবভিয়াছলি দিস স্যাটেলাইটস প্লে এন ইম্পৰ্টেণ্ট ৰোল আৰু ঠিক সেইদৰে আজি যদি কিবা প্ৰাকৃতিক দুৰ্যোগ যদি আহিবলৈ লয় প্ৰাকৃতিক দুৰ্যোগৰ আগত আৰ্লি ৱাৰ্নিং সিস্টেম ইজ ভেৰি ইম্পৰ্টেণ্ট হে আৰ্লি ৱাৰ্নিং সিস্টেমো আমাক ইনসেট 3DS আমাক দিব পাৰিব নেক্সট আনাদাৰ ভেৰি ইম্পৰ্টেণ্ট মিশন হেয়া হৈছে নিসাৰ মিশন নিসাৰ মানে হৈছে নাসা ইছৰো সিনথেটিক এপাৰ্চাৰ ৰাডাৰ ঠিক আছে এই নিসাৰ মিশনটো কি আছে নাসা আৰু ইছৰোই একেলগে কম্বাইন হিচাপে তেওঁলোকে এই মিশনটো লঞ্চ কৰাৰ কথা আছে ঠিক আছে so it's a dual frequency radar satellite বুলি আমি কৈছো dual frequency radar imaging satellite বুলি কোৱা হৈছে যত এই নিসাৰ মিশনৰ দ্বাৰা এই নিসাৰ মিশনে আমাক বহুতো ইনফৰমেশন আমাক দিবলৈ সক্ষম হ'ব আজি আমাৰ পৃথিৱীৰ বিষয়ে বিভিন্ন তথ্য আমাক এই নিসাৰ মিশনে আমাক দিবলৈ সক্ষম হ'ব আজি যদি কিবা ইম্পৰ্টেণ্ট আৰ্থৰ ক্ৰাষ্টত any sort of information আৰ্থৰ ক্ৰাষ্টৰ লগত জড়িত any sort of information আমি নিসাৰৰ দ্বাৰা পাবলৈ সক্ষম হ'ম এই গুটেইবিলাক মিশনৰ বাবে এই গুটেইবিলাক মিশনৰ উপৰিও বৰ্তমান আমাৰ অনগোইং এটা ৰকেট টেষ্টিং এটা চলি আছে হেয়া হৈছে আমাৰ যেনেকে বৰ্তমান PSLV আৰু GSLV নামৰ ৰকেট আছে ঠিক সেইদৰে আমি চেষ্টা কৰি আছো reusable launch vehicle ঠিক আছে reusable launch vehicle নামৰ ৰকেট আমি বৰ্তমান বনাবলে আৰু তেনেকুৱা ধৰণৰ ৰকেট ব্যৱহাৰ কৰিবলৈ আমি প্ৰচেষ্টা চলাই আছো reusable launch vehicle একদম simply যদি মই বুজাব লাগে তেনেহলে চাওক আমাৰ যিসমূহ স্যাটেলাইটসমূহ লঞ্চ কৰাৰ বাবে যিসমূহ ৰকেট ব্যৱহাৰ কৰা হয় বাৰে বাৰে মই নাম লৈছো GSLV PSLV নাম লৈ আছো এই ৰকেটসমূহ আপুনি যদি এবাৰ লঞ্চ কৰে পুনৰ আপুনি ইয়াক পুনৰ ব্যৱহাৰ আপুনি কৰিব নোৱাৰে তাৰমানে ইটস নট reusable কিন্তু আপুনি ইমাজিন কৰকচোন আজি যদি এনেকুৱা এটা ৰকেট আপুনি ব্যৱহাৰ কৰে যাৰ দ্বাৰা আপুনি এবাৰ স্যাটেলাইট এটা লঞ্চ কৰাৰ পিছত সেই ৰকেটটো পুনৰ আপুনি যদি ৰিইউজ কৰিব পাৰে আপোনাৰ কিমান টকা পইচা বাচি যাব ৰাইট সেই কাৰণে বৰ্তমান এনে ধৰণৰ reusable launch vehicle বা reusable ৰকেটৰ ওপৰত আমাৰ ইছৰোই বহুতো significant experiment কিছুমান কৰি থকা আমি দেখা পাইছো তেনেহলে চাওক cost of the launch can be reduced by nearly 80% of the present cost already আমাৰ space mission সমূহ বহুত কম খৰচত আমি successfully আমি অপাৰেট কৰি আছো already পৃথিৱীৰ অন্য দেশৰ তুলনাত আমি বহু কম খৰচত বহু কম দামত আমি মিশনসমূহ সাকসেসফুলি আমি লঞ্চ কৰি আছো everything is done at a very low cost rate কিন্তু আমি যদি reusable launch vehicle যদি আমি অপাৰেট কৰিব পাৰো তেতিয়া তাতকৈও বহুত কষ্ট কমি যাব 80% কষ্ট আমাৰ কমি যাব অটোমেটিক্যালি ঠিক হেতৰে আমাৰ লগত স্মল স্যাটেলাইট লঞ্চ ভেহিকল আছে লঞ্চ ভেহিকল মানে সদায় মনত ৰাখিব আগতেও আমি লঞ্চ ভেহিকল দেখিছো লঞ্চ ভেহিকল এতিয়াও লঞ্চ ভেহিকল দেখিছো লঞ্চ ভেহিকল মানে হৈছে ইন সিম্পল ওয়াৰ্ডস ৰকেট ঠিক আছে স্মল স্যাটেলাইট লঞ্চ ভেহিকল মানে সৰু স্যাটেলাইটস বোৰ কঢ়িয়াই নিবৰ বাবে সৰু সুৰা ৰকেট কিছুমান ঠিক আছে এই ৰকেটটো হৈছে এটা 3 ষ্টেজড ৰকেট বুলি আমি ক'ব পাৰো যত গুটেইটা সলিড fuel ব্যৱহাৰ কৰা আমি দেখা পাইছো সলিড fuel ব্যৱহাৰ কৰা হয় আৰু স্মল স্যাটেলাইট ইতিমধ্যে নামেৰে আমি গম পাইছো সৰু সুৰা কম weight থকা স্যাটেলাইট সমূহ আমি যদি লৈ যাব লাগে তাৰ বাবে SSLV বা স্মল স্যাটেলাইট লঞ্চ ভেহিকল আমি ব্যৱহাৰ কৰো আৰু ঠিক সেইদৰে আমাৰ প্ৰাইভেট স্পেস মিশন সমূহ বৰ্তমান খুব আগবাঢ়ি গৈছে প্ৰাইভেট স্পেস এজেন্সি বিভিন্ন প্ৰাইভেট স্পেস এজেন্সি আহিছে যোনে ইছৰোৰ বাহিৰেও তেওঁলোকেও খুব ইন্টাৰেষ্টিং কাম কিছুমান কৰি আছে যেনে অগ্নিকুল কসমছে কি কৰিছে অগ্নিকুল কসমছে সৰ্টেড নামৰ এটা ৰকেট লঞ্চ কৰা আমি দেখা পাইছো আৰু এই ৰকেটটোত কি ব্যৱহাৰ কৰা হৈছে সেমি ক্ৰায়োজেনিক ইঞ্জিনত কি থাকে সেমি ক্ৰায়োজেনিক ইঞ্জিনত ব্যৱহাৰ কৰা হয় কেৰোচিন আৰু অক্সিজেন ব্যৱহাৰ কৰা হয় obviously oxygen at a very cold temperature -183 degree centigrade oxygen বাকি kerosene to room temperature তো মনত ৰাখিব semi cryogenic engine বুলি কলে আমি কি বুজিবা kerosene আৰু oxygen at -183 degree centigrade kerosene at room temperature ঠিক আছে তো সেমি ক্ৰায়োজেনিক ইঞ্জিন ব্যৱহাৰ কৰি পেলাই বনোৱা এটা ৰকেট অগ্নিকুল কসমছে বনাইছে সৰ্টেড 01 ঠিক হেদৰে স্কাইৰুট এৰোস্পেস নামৰ এটি কোম্পানী কি কৰিছে বিক্ৰম নামৰ ৰকেট তেওঁলোকে লঞ্চ কৰিছে বিক্ৰম নামৰ ৰকেট চাব গলে প্ৰথমটো আমাৰ প্ৰাইভেট ৰকেট বুলি আমি ক'ব পাৰো বিক্ৰম S ঠিক আছে বিক্ৰম ৰকেটৰ দ্বাৰা তেওঁলোকে
সাব অৰবিটেল ষ্টেজৰলৈকে তেওঁলোকে যাবলৈ সক্ষম হোৱা আমি গম পাওঁ ঠিক সেইদৰে ধ্ৰুৱ স্পেচ আছে বেলাট্ৰিক্স এৰোস্পেচ তেওঁলোকেও বিভিন্ন ধৰণৰ তেওঁলোকে স্পেচ ইত্যাদি তেওঁলোকে ফ'ৰ্থ আৰু ফাইনেল ষ্টেজ আমাৰ যি PSLV এটা মনত ৰাখিব PSLV ৰকেটটোৰ ক্ষেত্ৰত আমি কি দেখাব প্ৰতিটো ৰকেটৰ কিছুমান ষ্টেজ থাকে কেইবাটাও ষ্টেজ থাকে ঠিক সেইদৰে PSLVৰ ক্ষেত্ৰত কেইটা ষ্টেজ থাকে চাৰিটা ষ্টেজ থাকে 1 2 3 4 1 2 3 আৰু এটা আঁকি দিওঁ 4 ঠিক আছে আৰু এটোক আমি কি বুলি কওঁ এটো আমাৰ পেলোড মানে য'ত স্যাটেলাইটস ক্যাৰি কৰি লৈ যাব ঠিক আছে বাকি এইখিনতে কি থাকিব এইখিনতে আপোনাৰ ফিউয়েল থাকিব আৰু লগতে অক্সিডাইজাৰ থাকে মই শৰ্টত অক্সিজেন বুলি মই লিখি দিছো ঠিক আছে এটো প্ৰথম ষ্টেজটো আমাৰ সলিড হয় PSLVৰ ক্ষেত্ৰত দ্বিতীয়টো ষ্টেজ আমাৰ লিকুইড হয় PSLVৰ ক্ষেত্ৰত তৃতীয়টো ষ্টেজ পুনৰ সলিড হয় আৰু চতুৰ্থ যেটো লাষ্ট ষ্টেজ এই লাষ্ট ষ্টেজটো কি হয় পুনৰ লিকুইড হয় তো সব ধ্ৰুৱ স্পেচ আৰু বেলাট্ৰিক্স এৰোস্পেচে তেওঁলোকে কি কৰিছে তেওঁলোকে PSLVৰ যেটো ফাইনেল স্পেচ সেই ফাইনেল স্পেচৰ লগত ৰিলেটেড এক্সপেৰিমেন্ট তেওঁলোকে কৰা আমি দেখা পাইছো এণ্ড ইটস ৰিলেটেড টু ক্ৰায়োজেনিক্স ঠিক আছে ক্ৰায়োজেনিক্স এক্সপেৰিমেন্ট ইজ ৰিলেটেড টু ক্ৰায়োজেনিক্স মনত ৰাখিব তেনেহলে আহক আজি আমি পুনৰ লাকি উইনাৰ কন্টেষ্টৰ তৃতীয়টো প্ৰশ্নলৈ আমি আগবাঢ়ো With reference to the Indian Regional Navigation Satellite System, consider the following statement. IRNSS has 3 satellites in geostationary and 4 satellites in geosynchronous orbit. IRNSS covers the entire India about 5,500 square kilometers beyond its border. India will have its own satellite navigation system with full global coverage by the middle of 2019. এইটো প্ৰশ্ন UPSC ৰ এটা PYQ আছিল ঠিক আছে UPSC ৰ PYQ 2018 নে 19 চনৰ প্ৰশ্ন এটা আছিল এক্স্যাক্টলি মোৰ কোন চনৰ মোৰ মনত নাই তো হেতু প্ৰসপেক্টত চাব গলে statement number 3 চাই পেলাই অলৰেডি আমি আইডিয়া এটা পায়ে যাও তো আপোনালোকে নিশ্চয় গম পাইছে শুদ্ধ উত্তৰ কি হ'ব যদি আপোনালোকে শুদ্ধ উত্তৰ গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত আমাক জনাবলে নাপাহৰিব নেক্সট আমি আগবাঢ়িছো PMEGP আমাৰ যি KVIC আৰু ডিপাৰ্টমেন্ট অফ পোষ্ট তেওঁলোকে মিলি পেলাই প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম অৰ্থাৎ PMEGP তেওঁলোকে ইমপ্লিমেন্ট কৰিবৰ কাৰণে গতে ভাৰতবৰ্ষত ইমপ্লিমেন্ট কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলোৱা আমি দেখা পাইছো PMEGP আচলতে এটা সেন্ট্ৰেল সেক্টৰ স্কিম এতিয়া মই আপোনালোকক এটা প্ৰশ্ন এটা সুধো আমাৰ সেন্ট্ৰেল সেক্টৰ স্কিম কিছুমান থাকে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম ঠিক আছে এটা সেক্টৰ এটা স্পন্সৰ্ড এই দুটা সেন্ট্ৰেল সেক্টৰ স্কিম আৰু সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম এনেকুৱা ধৰণৰ স্কিমছৰ মাজত আপোনালোকে ডিফাৰেন্সেস কি হয় আপোনালোকে যদি জানে তেনেহলে আমাক কমেন্ট সেকশনত উত্তৰটো জনাবলে নাপাহৰিব মই পুনৰ কৈছো সেন্ট্ৰেল সেক্টৰ স্কিম আৰু সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ মাজত মই ডিফাৰেন্সটো সুধিছো ঠিক আছে তো PMEGP কি বুলি কোৱা হৈছে সেন্ট্ৰেল সেক্টৰ স্কিম বুলি কোৱা হৈছে আৰু আমি ইতিমধ্যে গম পাইছো KVIC খাদি আৰু ভিলেজ ইন্ডাষ্ট্ৰি কমিশনে তেওঁলোকে মিলি পেলাই এই ইনিশিয়েটিভটো লোৱা আমি দেখা পাইছো তেওঁলোকৰ অবজেক্টিভ কি অবজেক্টিভ হৈছে employment employment project homo notun employment self employment obviously employment buli okol employment buli kole bhul hobo new self employment project ba venture ityadi teoluke bonabole teoluke employment opportunities dibole teoluke chesta solwa ami gom paisu eligibility ki hobo laibo 18 bosorot koi upor hobo laibo there is no income ceiling thik ase income ceiling eku rakha nai for setting up of the project costing above 10 lakh in the manufacturing sector and above 5 lakh in the business service sector, the beneficiaries should possess at least 8 standard past educational qualification. As kunubai jodi manufacturing sector teoluke 10 lakhot koi upor eta fund eta teoluke lobo bisarise ba business sector ba service sector 5 lakhot koi upor teoluke teneke fund eta lobo bisarise tetia hole teoluk minimum class 8 pass kora hobo lagibo boli koise
তেনেহলে আহক আজিৰ আমাৰ এনএমএছৰ যেটো শেষৰটো নিউজ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত আমি আগবাঢ়ো হেয়া হৈছে এটমিক ক্লকছ আসলতে আমাৰ যি ইন্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল গ্ৰুপ তেওঁলোকে আসলতে এটা লুনাৰ টাইম ষ্টেণ্ডাৰ্ড এটা তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে কি কাৰণে কাৰণ আসলতে আমাৰ মুন আৰু আৰ্থৰ ক্ষেত্ৰত যদি আমি চাওঁ আমি গম পাওঁ যে আমাৰ চন্দ্ৰত পৃথিৱীৰ তুলনাত চন্দ্ৰত মধ্যাকৰ্ষণ শক্তি কম হয়নে গ্ৰেভিটি কম আৰু হেহে অলপমান আমাৰ টাইমত অলপমান পৃথিৱীত টাইমিং যেনেকুৱা হয় মুনত টাইম অলপমান ইফাল সিফাল হয় হেহে এটা ষ্টেণ্ডাৰ্ড লুনাৰ টাইম ষ্টেণ্ডাৰ্ড এটা আনিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে আৰু তাৰ বাবে তেওঁলোকে এটমিক ক্লকছ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে এটমিক ক্লকছ যদি আমি ব্যৱহাৰ কৰিব পাৰো এটমিক ক্লকছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় আমি সকলোৱে গম পাওঁ যে আমাৰ যি জিপিএছৰ স্যাটেলাইট সমূহত প্ৰতিটো স্যাটেলাইটতে এটমিক ক্লক থাকে ঠিক আছে টেলিকমিউনিকেশ্যন সাইন্টিফিক ৰিসাৰ্চ তেনেকুৱা বিভিন্ন কামত এটমিক ক্লক স্পেসিফিক্যালি সিজিয়াম ক্লক ব্যৱহাৰ কৰা হয় আৰু ইয়েস মই অলৰেডি জনাইছো সিজিয়াম 133 সিজিয়াম ক্লক আমি ব্যৱহাৰ কৰো এটা ইন্টাৰেষ্টিং তথ্য মই আপোনালোকক কওঁ আমি যদি এটমিক ক্লকত এটমিক টাইম বুলি যেতিয়া কওঁ এটমিক ক্লকৰ যি 1 সেকেন্ড সেই 1 সেকেন্ড আমাৰ 1 সেকেন্ডৰ লগত অলপমান বেলেগ হয় এটমিক ক্লকৰ যি 1 সেকেন্ড মানে কি 1 সেকেন্ড মানে হৈছে এটা সিজিয়াম এটমে 19 crore 26 lakh 31,770 বাৰ যদি ভাইব্ৰেট কৰে মই পুনৰ কৈছো এটা সিজিয়াম এটম ধৰিলক আছে এটা সিজিয়াম এটম আছে এই সিজিয়াম এটমটোৱে যদি 19 crore 26 lakh 31,770 টাইমছ যদি ভাইব্ৰেট যদি কপিছে তেনেহলে কি হ'ব তেনেহলে ইমান বাৰ কপিলে আমি কি বুলি কওঁ আমি 1 সেকেন্ড বুলি কওঁ কোৰ 1 সেকেন্ড এটমিক ক্লকৰ 1 সেকেন্ড তেনেহলে আপুনি ইমাজিন কৰক কিমান ফাষ্ট ই ভাইব্ৰেট কৰিব লাগিব ঠিক আছে কিমান ফাষ্ট ই ভাইব্ৰেট কৰিব লাগিব এটা টেকনিক্যালি চাব গলে এটমিক ক্লকত আমি বিশেষকৈ আমি দুই প্ৰকাৰৰ আমি মেটেৰিয়েল ব্যৱহাৰ কৰা আমি দেখা পাওঁ এটা হৈছে সিজিয়াম আৰু এটা হৈছে হাইড্ৰোজেন যদিও সিজিয়াম ইজ দ্য মোষ্ট কমন টাইপ আমাৰ ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড টাইমৰ কাৰণে হওক ইউনিভাৰ্সেল টাইম কোঅৰ্ডিনেটেড হকাৰৰ কাৰণে হওক এইবিলাকৰ কাৰণে সিজিয়াম এটমিক ক্লক ব্যৱহাৰ কৰা হয় কিন্তু সিজিয়াম ক্লকৰ তুলনাত হাইড্ৰোজেন ক্লকছ আৰ মোৰ অ্যাকুৰেট ঠিক আছে আৰু বিশেষকৈ হাইড্ৰোজেন ক্লকছ কষ্টলি হয় আৰু হেহে আমি অকল বিশেষ এক্সেপচনেল যদি আমি কিবা কাম খুব হাইফাই সাইন্টিফিক ৰিসাৰ্চ আমাৰ গৱেষণাৰ লগত জড়িত খুব ইম্পৰ্টেন্ট কাম যদি আমি কৰো যত আমাক এক্সেপচনেল প্ৰিচিজন লাগে একদম অ্যাকুৰেসি লেভেল একদম অলমোস্ট 100% একিউৰেসি লেভেল যদি লাগে তেতিয়াহে আমি হাইড্ৰোজেন মেজৰ এটমিক ক্লক আমি ব্যৱহাৰ কৰো ইতিমধ্যে আমি গম পালোৱে কি কাৰণে এটমিক ক্লকত ফোকাস কৰা হৈছে কাৰণ আমাৰ আৰ্থ আৰু মুনৰ যি গ্ৰেভিটি সেই গ্ৰেভিটিত আমাৰ চেঞ্জেস কিছুমান আহা আমি দেখা পাওঁ আৰু হেহে এটা কোঅৰ্ডিনেশ্যন এটা মেইনটেইন কৰিবৰ কাৰণে লুনাৰ টাইম ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিবৰ বাবে এটমিক ক্লকছ কিছুমানৰ প্ৰয়োজন হোৱা কথা আমি ইতিমধ্যে গম পাইছো ৰাইট তো এআই আছিলে আজিৰ আমাৰ newspaper made simple series আৰু শেষৰটো আপোনালোকৰ বাবে prelims practice question which state government declared incessant rain as state calamity recently Himachal Pradesh Uttar Pradesh Gujarat নে মেঘালয় উত্তৰটো যদি জানে তেনেহলে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নাপাহৰিব আৰু আমাৰ যি লাকি উইনাৰ কন্টেষ্ট সদায় কোৱাৰ নিচিনা লাকি উইনাৰ কন্টেষ্টে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা পাবলৈ সক্ষম হ'ব 500 টকাৰ আৰু এই লাকি উইনাৰ কন্টেষ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰথমতে আপোনালোকে আমাৰ চেনেলৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব দ্বিতীয়তে আপোনালোকক দিয়া হ'ব এখন গুগল ফৰ্ম যি গুগল ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব যদি অলৰেডি ফিল আপ কৰিছে তেনেহলে পুনৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই আৰু ৰুলছ কিছুমান দিয়া হৈছে ৰুলসমূহ এবাৰ আপোনালোকে ভিডিওটো পজ কৰি পেলাই ৰুলসমূহ এবাৰ আপোনালোকে চাই ল'ব পাৰে আৰু শেষত কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হেহে আমি কম বাই দ্য অফিচাৰ্স ফৰ দ্য অফিচাৰ্স যদি কোনো ধৰণৰ আপোনালোকৰ কিবা কোৱেৰি থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ